শুনছেনে ৰাইজ? মই মোৰ আপিটোৰ কাৰণে ইমান চিন্তা নকৰোঁ। চি আই ডি কৰিব দৰকাৰ নাই, কিয় জানে না? তাইৰ পাছত মস্ত মস্ত চিচি কেমেৰা লাগি থাকে, চব আপিগিলাৰৰ পাছতে চিচি কেমেৰা লাগি থাকে। আৰু তাহোন ক'ত কি কৰিছে, কি খাইছে, ক'ত বইছে, ক'ত ঘূৰছে, সেইগিলাখনত হেৰি কৰবাৰ কাৰণেতো এনে ডাঙৰ ডাঙৰ চিচি কেমেৰা কেইটামান ঘূৰি থাকে ঘৰৰ পৰা, হলৰ পৰাহে একদম পূৰা নজৰ দিব। আৰু মানে সেইকাৰণে মই আৰু ঘৰতো চিচি কেমেৰা লৈ গৈ নাই, আৰু তাইকো মই চি আই ডি কৰিব দৰকাৰ নাই, কিয়নো চিচি কেমেৰা কেইটাতো তাইৰ পাছত লাগি থাকবই, হয় না? আপোনালোক চবৰে চব চলিৰ পাছতে চিচি কেমেৰা লাগি থাকে আপিগিলান। সেইকাৰণে মানে আপিগিলান সাৱধান, তোমালোকে কোনো এনেহেন কাম নকৰবা যাতে মানুহৰ চকুত পৰে। মানুহৰ চকুত পৰা বেয়া কাম কৰবা নালগে কোনেও, ভাল কাম কৰি ধুনীয়াকৈ থাকবা, যাতে সেই চিচি কেমেৰা কেইটাই আহি তোমালোকৰ কথা কাৰো আগত ক'বা নৰে। সেনেকৈ থাকবা তোমালোকে, নহ'লে দিগদাৰ আছে আপিগিলান। যি মস্ত মস্ত চিচি কেমেৰা নহয়, একদম মই চিন্তাই কৰিব নালাগে। মোৰ